আজি দুপৰীয়াৰ কাৰণে অমৰা টেঙা মাছৰ লগত বনাবৰ কাৰণে এয়া অমৰাখিনি প্ৰথমতে মই ধুই লৈছোঁ আৰু এতিয়া প্ৰেছাৰ কুকাৰত দিম এইখিনি সিজিবৰ কাৰণে। আৰু তাৰ লগত এটা আলু কাটি দিছোঁ। আলুটো একেলগে দিয়া নাই কিয় জানেনে, একেলগে দিলে আলুখিনি দেখিবলৈ ক'লা হয় আৰু ভালদৰে নিসিজেও, সেইকাৰণে বেলেগকৈ দিছোঁ। আৰু এইফালে মাছ ভজা তেল আছিল কেৰাহীটোত, তাতে মই অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দি দিছোঁ। আৰু টেঙাৰ আঞ্জাত মই যিহেতুকে বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে একেবাৰে চিম্পুলকৈ বনাম। আৰু সেই যে আলুটো সিজিবলৈ দিছিলোঁ, আলুটো প্ৰথমতে ভাঙি এনেদৰে ভাজি ল'ম মই এইখিনি প্ৰথমতে। আৰু এই অমৰাকেইটা আনিবলৈ বহুত দিন হ'ল, কিন্তু খোৱাহে হোৱা নাছিল। আজি হঠাতে মনত পৰিল, সেইকাৰণে বনাবলৈ ল'লোঁ। আৰু এতিয়া ইয়াত নিমখ হালধিখিনি দিলোঁ। একেবাৰে সহজ, ইয়াত একো মছলাও নালাগে। আৰু এতিয়া ইয়াত অমৰাখিনি ঢালি দিলোঁ। আৰু এতিয়া ইয়াত অকণমান পানী যোগ কৰি দিছোঁ। ইয়াত বেছি পানীও দিব নালাগে। আৰু একো মছলাও দিয়া নাই, তথাপিও আঞ্জাৰ কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এতিয়া ধুনীয়াকৈ উতল অহাৰ পিছত মাছকেইপিচ দি দিছোঁ ইয়াতে। অকণমান ধনিয়াৰ গুড়ি দিছোঁ আৰু ইয়াত বেলেগ মছলা নিদিওঁ। আৰু হৈয়ে গৈছে আঞ্জাখন। আৰু এয়া দুপৰীয়াৰ কাৰণে ৰেডি কৰিছোঁ। আৰু মাছৰ পেটু আছিল অকণমান, সেইখিনি ভাতৰ লগত ভাজিছোঁ। আৰু এইখিনি লেচেৰা ভাজিছোঁ। আৰু এইখিনি অমৰা টেঙাৰ আঞ্জা, একেবাৰে চিম্পুলকৈ আজি দুপৰীয়া